ইউনিফৰ্ম চিভিল কোড চমুকৈ UCCক লৈ হয়তো কিছুমান মানুহ চিন্তিত হৈ আছে। আজিৰ ভিডিঅ'ত এই বিষয়ৰ ওপৰত কথা পাতিম। যেতিয়া চৰকাৰে এখন আইন আনে, হয়তো ৰেট্ৰস্পেক্টিভ তথা অতীতমুখী বা প্ৰস্পেক্টিভ তথা ভৱিষ্যতমুখী হয়। UCC হৈছে প্ৰস্পেক্টিভ তথা ভৱিষ্যতমুখী। গতিকে UCC বলবৎ হোৱাৰ পিছৰ ঘটনা বা কাৰ্যকলাপৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। অতীতত হৈ যোৱা ঘটনা বা কাৰ্যকলাপৰ ওপৰত UCCয়ে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। UCCয়ে সামৰি লোৱা মূল বিষয়সমূহ হৈছে বিবাহৰ নিম্নতম বয়স, বহুবিবাহ নিষিদ্ধকৰণ, বিবাহ পঞ্জীয়ন, সম্পত্তিৰ অধিকাৰ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন আদি। বহুবিবাহ নিষিদ্ধকৰণ UCC বলবৎ হোৱাৰ পিছৰে পৰা কোনো ব্যক্তিয়ে একাধিক বিবাহ কৰিব নোৱাৰিব। একেবাৰে নিষিদ্ধ। বিবাহৰ বয়স নিৰ্ধাৰণ সকলো ধৰ্মৰ ল'ৰাৰ বাবে বিবাহৰ নিম্নতম বয়স 21 বছৰ আৰু ছোৱালীৰ বাবে বিবাহৰ নিম্নতম বয়স 18 বছৰ হ'ব লাগিব। সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ ওপৰত পুত্ৰ আৰু কন্যাই সম অধিকাৰ লাভ কৰিব। লিভ ইন সম্পৰ্ক লিভ ইন সম্পৰ্কত থকা ল'ৰা-ছোৱালীৰ বাবে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। বাধ্যতামূলক বিবাহ পঞ্জীয়ন UCC বলবৎ হোৱাৰ পিছত সকলো ল'ৰা-ছোৱালীৰ বাবে বিবাহ পঞ্জীয়ন বাধ্যতামূলক হ'ব। জনজাতীয় সম্প্ৰদায়ক ৰেহাই পাহাৰ আৰু ভৈয়ামৰ সকলো জনজাতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতি এই আইনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। কথাখিনি সকলোৱে জনাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰক। ধন্যবাদ।